নমস্কাৰ বিদ্যাৰ্থী পইণ্টৰ আন এটা ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছো। আজি তোমালোকৰ সৈতে তোমালোকৰ দশম শ্ৰেণীৰ গণিতৰ পাঠ্যপুথিৰ পৰিসংখ্যা পাঠটোৰ খুব এটা ইম্পৰ্টেণ্ট টপিক মাধ্য কেনেকৈ নিৰ্ণয় কৰা হয় বা হেৰুৱা বাৰংবাৰতাবোৰ কেনেধৰণে নিৰ্ণয় কৰা হয় তাক আমি শিকিবলৈ চেষ্টা কৰিম। আশা কৰোঁ তোমালোকেও ভিডিঅ'টো চাই ভাল পাবা আৰু বুজি পাবা। ব'লা আমি এটা ভিডিঅ'টোৰ ফালে আগবাঢ়ো। এতিয়া পৰিসংখ্যা statistics এই পাঠটো তোমালোকে ক্লাছ 9ত পাইছিল। তথাপি ইয়াত আমি এটা আজি শিকিবলগীয়া কথা কেইটা হ'ল ইয়াতে শিকিম আমি মাধ্য শিকিম, মিন বুলি কয়, মধ্যমা শিকিম, মধ্যমাটোক কয় মিডিয়ান, আৰু শিকিম বহুলক, কয় মূল। এই তিনিটা বিষয় তোমালোকৰ পাঠটোত আছে। এই তিনিটা তোমালোকে কমপ্লিট কৰি ল'লে তোমালোকৰ এক্সামত কোনো ধৰণৰ অসুবিধা নহয়। তো এতিয়া প্ৰথমতে আমি মাধ্যৰ বিষয়ে শিকিম। মাধ্য পাঠ্যপুথিত দিয়া মতে মাধ্য তিনি ধৰণৰে উলিয়াব পাৰি। তিনিটা প্ৰক্ৰিয়া আছে মাধ্য নিৰ্ণয় কৰা। তাৰে তোমালোকৰ প্ৰথমটো দি থৈছে প্ৰত্যক্ষ মাধ্য পদ্ধতি, যিটো কয় ডাইৰেক্ট মিন মেথড। আনটো আছিলে তোমালোকৰ ছেকেণ্ডটো আছিলে বিবেচিত মাধ্য। বিবেচিত মাধ্যটোক কয় তোমালোকৰ এজিউম মিন। আৰু ৩ নম্বৰটো আছিলে ভাৱ বিচ্যুতি। ভাৱ বিচ্যুতিক কোৱা হয় ষ্টেপ ডেভিয়েশ্যন বুলি কয়। এতিয়া এই তিনিটা পদ্ধতিত তোমালোকক মাধ্য উলিয়াব দিব। তোমালোকক প্ৰশ্নটো যদি কেৱল মাধ্য উলিওৱা বুলি কয় তেতিয়াহ'লে তোমালোকে ইয়াৰে যিকোনো এটা প্ৰচেছ ইউজ কৰিব পাৰা, যিকোনো এটা পদ্ধতি তোমালোকে নিৰ্ণয় কৰিলে হ'ল। আৰু যদিহে তোমাক মেনশ্যন কৰি দিয়ে যে প্ৰত্যক্ষ মাধ্য পদ্ধতি বা বিবেচিত মাধ্য পদ্ধতি বা ধাপ বিচ্যুতি পদ্ধতিত মাধ্য নিৰ্ণয় কৰা, তেতিয়াহ'লে তোমালোকে ইয়াৰ নিৰ্দিষ্ট পদ্ধতিত তোমালোকে কৰিব লাগিব। তো এতিয়া মাধ্য নিৰ্ণয় কৰাৰ আগতে আমি কেইটামান বস্তু ইয়াতে জানিব লাগিব। তোমালোকে এটা জানিবলগীয়া কথা হ'ল এইটো এটা গ্ৰীক ভাষাৰ চিন, গ্ৰীক ভাষাৰ এটা লেটাৰ হয়। এই লেটাৰটো তোমালোকে নামটো জানা? এই লেটাৰটোৰ নাম হ'ল সিগমা। তো সিগমা ইউজ ক'ত হয়? সিগমা ইউজ হয় তোমালোকৰ এডিশ্যনত, মানে য'ত আমাৰ যোগ কৰা হয়। যোগ কৰা মানে যেতিয়া আমি এডিশ্যন কৰোঁ তেতিয়া আমাৰ সিগমা ইউজ কৰা হয়। তো সেইটো জানিব লাগিব। তাৰপিছতে তোমালোকৰ মাধ্যক কোৱা হয় এক্স বাৰ বুলি কয় দেই। মাধ্যটো কি বুলি কোৱা হয়? এক্স বাৰ বুলি কোৱা হয়। আৰু কেইটামান কথা তোমালোকে ইয়াতে জানিব লাগিব। ক্লাছ মাৰ্ক বুলি এটা বস্তু আছে। ক্লাছ মাৰ্ক মানে হ'ল শ্ৰেণীসূচক। শ্ৰেণীসূচক তোমালোকে জানিব লাগিব। শ্ৰেণীসূচকটো আমি ওলোৱা এটা প্ৰচেছ আছে। শ্ৰেণীসূচক ওলোৱাৰ প্ৰচেছটো হ'ল শ্ৰেণীৰ উচ্চ সীমা যোগ শ্ৰেণীৰ নিম্ন সীমা ডিভাইডেড বাই 2। এইটো কোৱা হয় আপাৰ ক্লাছ লিমিট আৰু এইটো কোৱা হয় লোৱাৰ ক্লাছ লিমিট। আপাৰ ক্লাছ লিমিট প্লাছ লোৱাৰ ক্লাছ লিমিট ডিভাইডেড বাই 2। এইটো ক্লাছ মাৰ্ক বুলিব তোমালোকৰ প্ৰচেছ। আৰু ক্লাছ মাৰ্কটোক তোমালোকৰ কোৱা হয় এক্স আই বুলি কয়। ক্লাছ মাৰ্কটোক কোৱা হয় এক্স আই, মানে শ্ৰেণীসূচকটো আমি এক্স আই বুলি কওঁ। এতিয়া তাৰপাছত তোমালোকে জানিবলগীয়া কথা হ'ল বাৰংবাৰতা।
বাৰংবাৰতাটো তোমালোকৰ দিয়াই থাকিব কোৱেশ্যনটোতে দিয়া থাকিব তো বাৰংবাৰতাটো কোৱা হয় fi তো এইটো তোমালোকে জানিব লাগিব এইকেইটা তোমালোকে স্ক্ৰীনশ্বট লৈ ল'ব পাৰা বা লিখি ল'ব পাৰা এতিয়া তোমালোকৰ প্ৰত্যক্ষ মাধ্য উলিওৱা পদ্ধতি এটা আছে প্ৰত্যক্ষ মাধ্য উলিওৱা পদ্ধতি প্ৰথম লিখি লৈছো এইটো হ'ল প্ৰত্যক্ষ মাধ্য পদ্ধতিৰ মাধ্য সমান sum of fi xi divided by sum of fi তো fi কি xi কি এটো তোমালোকে অলৰেডি গম পালা আৰু মানে fi আৰু xi এর পূৰণফলটো যোগ কৰি যিমান পাবা sum of fi xi তাত fi টো যোগ কৰি যিমান পাবা গুটেকেটা তাৰে হৰণ কৰিব লাগিব তেতিয়া তোমালোকৰ প্ৰত্যক্ষ মাধ্য পদ্ধতিত মাধ্যটো নিৰ্ণয় হ'ব হল এতিয়া বিবেচিত মাধ্য পদ্ধতিটো যদি আমি চাওঁ বিবেচিত মাধ্য পদ্ধতিটো তেনেকুৱা আছিল যে মাধ্য সমান sum of fi di ইয়াতে নতুন বস্তু এটা পালা di fi di divided by sum of fi তো এতিয়া ইয়াত di বুলি পালা যে di টো কেনেকৈ নিৰ্ণয় কৰা হয় চাবা di টো নিৰ্ণয় কৰা হয় xi minus a এই ফৰ্মুলাটো দি কিনে di টো নিৰ্ণয় কৰা হয় ইয়াতে a টো হ'ল তোমালোকৰ বিবেচিত মাধ্য হল a টো হ'ল তোমালোকৰ বিবেচিত মাধ্য তাৰ পিছত এটো হ'ল তোমালোকৰ বিবেচিত মাধ্য পদ্ধতি এটো হৈ গ'ল তাৰ পিছত আহিলে তোমালোকৰ ঢাপ বিচ্যুতি কেনেকৈ নিৰ্ণয় কৰা হয় ইয়াতে মাধ্য সমান sum of fi ui divided by sum of fi এই প্ৰচেছটো দি তোমালোকৰ ঢাপ বিচ্যুতি পদ্ধতি নিৰ্ণয় কৰা হয় এই সূত্ৰটো দি কিনে এতিয়া এই সূত্ৰটো দি ঢাপ বিচ্যুতি পদ্ধতি নিৰ্ণয় কৰা হয় কিন্তু ইয়াতে তোমালোকে পালা ui টো এটা নতুন টাৰ্ম পালা ui টো কেনেকৈ নিৰ্ণয় কৰা হয় চাবা ui টো নিৰ্ণয় কৰিবলৈ হলে তোমালোকে আমি যে পাইছিলো di xi minus a তাক কি কৰিব xi minus a divided by h ইয়াতে xi minus a টো কি হয় তোমালোকক মই অলৰেডি ক'লো এতিয়া তোমালোকে ইয়াতে h টো এটা নতুন টাৰ্ম পালা h মানে কি h মানে কি হয় চোৱা h মানে হ'ল শ্ৰেণী দৈৰ্ঘ্য এটো মই ওপৰতে লিখিলো হা h মানে হ'ল শ্ৰেণী দৈৰ্ঘ্য এতিয়া আমি কি কৰিম আমি এই প্ৰসেস ইউজ কৰি কিনে এটা দুটা অংক কৰিম তাৰ পিছত আমি মাধ্য কেনেকৈ উলিয়াব লাগে আমি তাক শিকিব পাৰিম ঠিক আছে এই সূত্ৰকেইটা তোমালোকৰ পাঠ্যপুথিত আছে তথাপিতো তোমালোকে যদি ইচ্ছা কৰা ইয়াতে এটা স্ক্ৰীনশ্বট কৰি ল'ব পাৰা বা লিখি ল'ব পাৰা এতিয়া তোমালোকে বৰ্ডত চোৱা এটা কোৱেশ্যন আছে যেটো তোমালোকৰ অনুশীলনীৰ প্ৰথম প্ৰশ্ন এটা অঞ্চলৰ 20টা ঘৰত থকা উদ্ভিদৰ তথ্যভিত্তিক অধ্যয়ন তলত দেখুওৱা হ'ল মই কোৱেশ্যনটো অলপ শৰ্টকে লিখিছো হা যেহেতু আমাৰ স্পেচটো কম আছে এটা অঞ্চলৰ 20টা ঘৰত থকা উদ্ভিদৰ তথ্যভিত্তিক অধ্যয়ন তলত দেখুওৱা হ'ল প্ৰতিটো ঘৰত থকা উদ্ভিদৰ মাধ্য উলিওৱা এটা উদ্ভিদৰ সংখ্যা কিমান কৈছে উদ্ভিদৰ সংখ্যা দিছে 0 পৰা 2 2 পৰা 4 4 পৰা 6 তেনেকৈ গৈ 12 পৰা 14 হৈছেগে ঘৰৰ সংখ্যা দিছে 1 2 1 5 6 2 3 এটা এই কোৱেশ্যনটো কি কৈছে আমাক মাধ্য উলিয়াব লাগে মাধ্য কেনেকৈ উলিয়াম আমি তিনটা প্ৰসেস তোমালোকক মই শিকাইছিলো তিনটা প্ৰসেস মনত আছে সাগে তো আমি সলিউশন কৰিছো আমি তাৰ প্ৰথম প্ৰসেসটো দি কিনে কৈছো যেটো আছিল প্ৰত্যক্ষ মাধ্য পদ্ধতি ডাইৰেক্ট মিন মেথড ওকে তো তাৰ কাৰণে আমি প্ৰথমতে এখন টেবুল এখন তালিকা প্ৰস্তুত কৰিব লাগিব তালিকাখন তো তালিকাখন তোমালোকৰ কি হ'ব প্ৰথম ঘৰটো হ'ব শ্ৰেণী অন্তৰাল প্ৰথমটো হ'ব শ্ৰেণী অন্তৰাল এটো কোৱা হয় তোমালোকৰ ক্লাছ ইন্টাৰভেল হা তো শ্ৰেণী অন্তৰাল
উদ্ভিদৰ সংখ্যা যে আছে যে 0 পৰা 2 2 পৰা 4 4 পৰা 6 6 পৰা 8 এইখিনি হ'ব শ্ৰেণী অন্তৰাল তো প্ৰথম আছে কি 0 পৰা 2 2 পৰা 4 4 পৰা 6 6 পৰা 8 8 পৰা 10 10 পৰা 12 আৰু 12 পৰা 14 হ'ল তাৰ পাছতে আহিব তোমালোকৰ বাৰম্বাৰতা ফ্ৰিকুৱেন্সি এটো কোৱা হয় এফ আই বুলি কোৱা হয় হা বাৰম্বাৰতা কিমান এটো ঘৰৰ সংখ্যাখিনি যি আছে এটো হ'ব বাৰম্বাৰতা 1 2 1 5 6 2 3 এইখিনি হ'ল তোমাৰ বাৰম্বাৰতা তাৰ পিছত আহিব বাৰম্বাৰতাৰ পিছত আমাক কি লাগে এফ আই এক্স আই লাগে নহয় জানো শ্ৰেণী সূচক এটো কোৱা হয় এক্স আই হলে এটা এক্স আই টো আমি কেনেকৈ নিৰ্ণয় কৰো তোমালোকক মই কৈছিলো যে শ্ৰেণীৰ উচ্চ সীমা যোগ শ্ৰেণীৰ নিম্ন সীমা ডিভাইডেড বাই 2 এতিয়া শ্ৰেণীৰ উচ্চ সীমা নিম্ন সীমা যোগ কৰিলে কি হয় 2 এ 0 2 হয় 2 আৰু 0 যোগ কৰিলে 2 হয় তাক 2 এ যদি ডিভাইড কৰো কিমান হ'ব 1 হ'ব বুজি পাইছানে মানে 0 যোগ 2 কৰিলো ধৰিবা ডিভাইডেড বাই 2 2 by 2 মানে কিমান 1 হ'ল নহয় জানো তো এতিয়া ইয়াত ঠিক কেনেকৈ হ'ব 4 এ 2 এ 6 6 এ 2 এ ডিভাইড কৰিলো এটো 2 এ নহয় দেই এই ফৰ্মুলা থকা 2 এ 6 এ 2 এ ডিভাইড কৰিলো কিমান হ'ল 3 হ'ল ঠিক তেনেধৰণে তোমালোকে এটা ইয়াত চাব পাৰা 0 পৰা 2 লে 2 আছে 2 পৰা 4 লে 2 আছে 4 পৰা 6 লে 2 আছে 6 পৰা 8 লে 2 আছে মানে গোটেই কেইটা 2 2 কে গৈছে এটা সাইডত হয়নে উচ্চ সীমাই চোৱা বা নিম্ন সীমাই চোৱা হ'ল তোমালোকে 2 2 কে গৈছে গতিকে ইয়াতো তোমালোকে 2 2 কে বহাই যাব পাৰা 1 1 2 3 3 2 হ'ল ইয়াতে 5 7 9 11 13 ওকে এখিলৈকে তোমালোকৰ হৈ গ'ল তাৰ পিছত আহিলে তোমালোকৰ এফ আই এক্স আই যেটো আমাৰ প্ৰয়োজন হয় উলিয়াবৰ কাৰণে এফ আই এক্স আই উলিয়াবৰ কাৰণে কি হ'ব এফ আই পূৰণ এক্স আই এই দুটা ইনটু কৰিব লাগিব এফ আই এক্স আই পূৰণ কৰিবলৈ হলে কি হয় 1 গুণে 1 2 3 গুণ 6 5 গুণে 5 7 5 গুণে 35 6 9 গুণ 54 54 2 11 22 3 13 39 39 তো হৈ গ'ল তোমালোকে একটা ঘৰ বনাই দিব পাৰা বা নিদিলেও বিশেষ কোনো কথা নাথাকে ঘৰ বনাই দিলে পৰিপাটি হয় এখন আমাৰ তালিকাখন হৈ গ'ল আৰু তোমালোকে ইয়াতে চোৱা এফ আই টো এতিয়া সাম অফ এফ আই আমাক কি লাগে সাম অফ এফ আই কিমান হ'ব এই গোটেই কেইটা যোগ কৰিব লাগিব গোটেই কেইটা যোগ কৰিলে কিমান হয় 2 1 3 1 4 5 4 9 9 6 15 16 17 18 19 20 যেটো আমাক কোৱেশ্যনত দিয়া আছিল 20 হল সাম অফ এফ আই কিমান ললে 20 এতিয়া তোমালোকে সাম অফ এফ আই এক্স আই টো লাগিব নহয় মোৰ তলত যেহেতু স্পেচটো কম আছে গতিকে মই সাম অফ এফ আই এক্স আই টো তোমালোকে তলতে লিখিবা দেই এই লাইনটোৰ তলতে লিখিবা কিন্তু মই এইফালে লিখি দিছো সাম অফ এফ আই এক্স আই কিমান ললে মই সাম অফ এফ আই এক্স আই ললে এই গোটেই কেইটা যদি যোগ কৰো 2 162 ওলালে কিমান ললে সাম অফ এফ আই এক্স আই 162 এতিয়া এটোকে মই তোমালোকক যদি কৰি দিও মাধ্য পদ্ধতিত যদি কৰো আমি এটা কথা জানিছিলো যে মাধ্য কেনেকৈ উলিয়ায় মাধ্য সমান প্ৰত্যক্ষ মাধ্য পদ্ধতি sum of fi xi divided by sum of fi তো এতিয়া sum of fi xi কিমান আছে sum of fi xi আছে 162 divided by sum of fi মানে কিমান 20 একদম ইজি হয় দেখিছানে তো এটা 20 ইয়াক ডিভাইড কৰিলে কিমান হ'ব 8 বাৰ দিলে 160 হ'ল 2 বাকি থাকিলে পইণ্ট বহিলো 0 হ'ল 8.0
1 ওলালে এতিয়া 8.1 হ'ল তোমালোকৰ কি মাধ্য এনে লিখিব পাৰা এটাকে মাধ্য সমান 8.1 তো আশা কৰো তোমালোকে এটা বুজি পাইছা একবাৰ চাই লোৱা ভালদৰে তাৰপিছত আমি বেলেগ এটা কোৱেশ্চন লাগব এতিয়া আমি বেলেগ এটা কোৱেশ্চন লাগ পাইছো আনটো কোৱেশ্চন তোমালোকৰ আছে তলৰ তালিকাখনৰ পৰা হেৰুৱা বাৰম্বাৰতা f নিৰ্ণয় কৰা য'ত দিয়া আছে মাধ্যটো 18 এটা এই কোৱেশ্চনটো তোমালোকৰ পাঠ্যপুথিৰ প্ৰথম অনুশীলনীৰ 3 নম্বৰ কোৱেশ্চনটো এই কোৱেশ্চনটো যদি চাও পৰীক্ষাৰ দৃষ্টিকোণৰ পৰা যদি চাও এই কোৱেশ্চনটো খুব ইম্পৰ্টেন্ট হয় তোমালোকৰ কাৰণে আৰু এনেকুৱা ধৰণৰ পৰীক্ষাত প্ৰশ্ন অহাৰ খুব সম্ভাৱনা আছে গতিকে এই কোৱেশ্চনটো ভালদৰে মন দিবা তোমালোকে ইয়াত কি বুলি কৈছে আমাক যে এই ইয়াতে এটা বাৰম্বাৰতা হেৰাই আছে এটো f দেখিছানে এটো আমাক কি কৰিব লাগে নিৰ্ণয় কৰিব লাগে বুলি কৈছে তো তাক কেনে ধৰণে নিৰ্ণয় কৰিম তাক চাই যোৱা খুব সহজ হয় ভালদৰে বুজি লবা আমি প্ৰথমতে এখন চাৰ্ট বনাই ল'ব লাগিব আগতে তোমালোকক মই দেখাইছিলো চাৰ্টখন বনাবলৈ তো চাৰ্টখনত কি থাকে প্ৰথম থাকে শ্ৰেণী অন্তৰাল দ্বিতীয়তে থাকে বাৰম্বাৰতা এটো কোৱা হয় তোমালোকৰ এফআই ফ্ৰিকুৱেন্সি আৰু তাৰ পিছত থাকে শ্ৰেণী সূচক যাক কোৱা হয় xi আৰু শেষত থাকে fi into xi এতিয়া শ্ৰেণী অন্তৰাল কিমান দিয়া আছে আমাৰ ইয়াতে 11 13 13 15 15 17 17 19 19 21 21 23 23 25 তো এতিয়া চিনবোৰ বেকাবেকি হৈছে দেই এতিয়া তোমালোকৰ বাৰম্বাৰতাখন কিমান দিয়া আছে 7 6 9 13 1 5 আৰু 4 এতিয়া চোৱা xi নিৰ্ণয় কৰিবলৈ কেনে ধৰণে নিৰ্ণয় কৰিম মই তোমালোকক কৈছিলো যে উচ্চ সীমা আৰু নিম্ন সীমা দুইটা যোগ কৰিবা ধৰি লোৱা 13 যোগ 11 কৰিলা তাক 2 এ ডিভাইড কৰিবা কিমান হ'ব 24 2 এ ডিভাইড কৰিলা 12 হলে তো এটা 12 ওলালে তাৰ পাছত কেনে ধৰণে শৰ্টকাট দি কিনে আমি নিৰ্ণয় কৰিব পাৰো তাক কৈছিলো উচ্চ সীমা বা নিম্ন সীমা যিকোনো এফালে চালে হ'ল কিমানকে আগবাঢ়িছে 13 পৰা 15 লৈ 2 আগবাঢ়িছে 15 পৰা 17 লৈ 2 আগবাঢ়িছে 17 পৰা 19 লৈ 2 আগবাঢ়িছে গতিকে 2 2 কে গোটেইখিনি গৈ আছে হয়নে গতিকে আমি ইয়াতো 2 2 কে লৈ যাব পাৰো 12 পাছত কি আহিলে 14 14 পাছত আহিলে 16 16 পাছত আহিলে 18 18 পাছত আহিলে 20 20 পাছত আহিলে 22 আৰু 22 পাছত আহিলে 24 এটা তোমালোকৰ fi into xi বলে আমি কিমান পাম fi into xi বলে পাম তো 7 আৰু 12 7 আৰু 12 যদি আমি পূৰণ কৰো তেতিয়া আমি পাম 84 পাম 84 আৰু 14 আৰু 6 পূৰণ কৰিলে কিমান পাম 6 14 84 এতিয়া 9 আৰু 16 9 আৰু 16 পূৰণ কৰিলে আমি পাম 144 তাৰ পিছত 13 আৰু 18 13 আৰু 18 পূৰণ কৰিলে আমি কিমান পাম 44 গলে 2 234 কিমান পালো 234 তাৰ পিছতে f আৰু 20 ইনটু কৰিলে কিমান পাম 20 f f টো যেটো ইনটু হৈছে লব 5 আৰু 22 পূৰণ কৰিলে কিমান পাম 5 আৰু 22 পূৰণ কৰিলে আমি পাম 110 হল তাৰ পিছতে আহিলে 24 আৰু 4 24 আৰু 4 পূৰণ কৰিলে কিমান পাম 24 আৰু 4 পূৰণ কৰিলে আমি পাম 96 হল এতিয়া আমাৰ কাম হল sum of fi আৰু sum of fi xi আমি লিখি লব লাগিব sum of fi sum of
fi টো যদি আমি চাওঁ তেতিয়া আমি ইয়াতে কিমান পাম sum of fi কৰিলে 44 plus f f টো কিয় যোগ কৰিছো কাৰণ ইয়াতে f টো আমি নাজানো নিৰ্ণয় কৰিব লাগে f টো তাৰ পাছত fi xi খিনি যদি যোগ কৰো sum of fi xi কৰিলে কিমান হ'ব তোমালোকৰ ফলে জি আহিলে 752 লগত কি ইনটু প্লাস হৈ আছে 750 লগত প্লাস হৈ আছে তোমালোকৰ 20f হল এতিয়া এইখিনিকে আমি কি কৰিব লাগে অংকটোত কৰিব লাগে বহুৱাই কেনে তেতিয়া আমি f ৰ ভ্যালুটো নিৰ্ণয় কৰিব পাৰিম তো তোমালোকক দিয়া আছে মাধ্য কিমান দিয়া আছিল 18 এতিয়া মাধ্য সূত্ৰটো যদি আমি বহাও মাধ্য সূত্ৰটো মতে আমি কি জানো যে মাধ্য সমান sum of fi xi divided by sum of fi তো এতিয়া মাধ্য আসলে ইয়াতে 18 সমান sum of fi xi কিমান পালো 752 plus 20f 752 plus 20f এটো পালো তাৰ পিছতে sum of fi কিমান পালো 44 plus f এতিয়া চোৱা এতিয়া এই দুখৰকে আমি খুব যদি শর্ট কৰিবলৈ হয় সহজ কৰিবলৈ হলে আমি এটা কথা জানো যে 18 ৰ তলত একটা আছে তো সেই গতিকে আমি ইয়াক ক্রস মাল্টিপ্লিকেশন কৰিব পাৰিম ক্রস মাল্টিপ্লাই কৰিলে এনেকুৱা হ'ব এই এটোৰ লগত 752 plus 20f টো ইনটু হ'ব তেতিয়া 752 plus 20f টো এফালে থাকি যাব একেবাৰে ইকুৱেল 18 টোৰ লগত 44 plus f টো ইনটু হ'ব ওকে এতিয়া 752 plus 20f সমান এতিয়া 18 আৰু 44 যদি আমি পূৰণ কৰো 44 ক যদি আমি 18 পূৰণ কৰো তেতিয়া কিমান পাম 8 4 গুণ 32 ৰ 2 বলে 3 8 গুণ 32 33 34 4 গুণ 4 4 গুণ 4 2 5 4 9 792 plus 18 to f into কৰিলে কি হ'ব 18f যেহেতু এতিয়া চোৱা আমাক f ৰ ভ্যালুটো নিৰ্ণয় কৰিব দিছে গতিকে এফালে 20f এফালে 18f দুইটা আমি একেফালে আনিব লাগিব আৰু এই নাম্বাৰ কেইটা একেফালে নিব লাগিব গতিকে এফালে 20f টোকে ৰাখি দিলো 20f টো ৰাখি দিলো ইফালৰ পৰা 18f টো আমি এফালে লৈ আহিলো সমান চিনৰ সোঁফালৰ পৰা যদি বাওঁফালে আহে তেতিয়া প্লাস টু মাইনাস হৈ যায় তো 18f হ'ল ইয়াতে -18f সমান এফালে 792 টো আছিলে নহয় এফালে থকা 752 টো সমান চিনৰ সোঁ হাতলৈ যদি লৈ যাওঁ তেতিয়া ইউ মাইনাস হৈ যায় প্লাস আছিলে যেহেতু ইয়াত গতিকে 752 এতিয়া 20f ৰ পৰা 18f মাইনাস হলে কিমান থাকে আমাৰ ইয়াতে 2f থাকিলে 2f ৰ সমান কিমান পালো আমি ইয়াতে 792 পৰা যদি 752 বিয়োগ কৰা হয় তেতিয়া আমি ইয়াতে পাম 40 40 পোৱাৰ লগে লগে কি হ'ল f ৰ ভ্যালুটো আমি উলিয়াব পাৰিম এতিয়া f সমান কিমান হ'ল 40 divided by 2 মানে 20 ওলালে তো গতিকে এটাকে আমি লিখি দিব পাৰো যে হেৰুৱা বাৰম্বাৰতা f সমান 20 এটা হ'ব আমাৰ উত্তৰ আশা কৰো তোমালোকে ভিডিওটো চাই ভাল পালা আৰু বুজি পাইছা বুলি মই ভাবিছো তো তোমালোকে কেনেকুৱা পাইছা কবা কমেন্টত জনাবা আৰু তোমালোক যদি আমাৰ চেনেলটোলৈ কোনোবা নতুনকৈ আহিছা তেনেহলে বিদ্যাৰ্থীজ পইণ্ট ইউটিউব চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰিবা আৰু ভিডিওটো তোমালোকৰ লগৰ ল'ৰা ছোৱালীৰ সহায়ক হোৱাকৈ বন্ধুবৰ্গৰ সহায়ক হোৱাকৈ তেওঁলোককো শ্বেয়াৰ কৰিবা আৰু পৰীক্ষা পালেহি পঢ়া শুনা ভালদৰে কৰিবা আজিলৈ ইয়াতে সামৰিছো ধন্যবাদ